যিহেতু লোকসভা নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ হৈ গৈছে আৰু ইতিমধ্যে নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ডিব্ৰুগড় লোকসভা সমষ্টিৰ যিটো নিৰ্বাচনী বতাহ প্ৰায় গৰম হৈ উঠিছে। এই মুহূৰ্তত মোৰ সৈতে আছে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাহৰিতা। দাদা, আজি আপোনালোকে কেইবাখনো দলীয় সভাত অংশগ্ৰহণ কৰিছে, কেনেকুৱা দেখিছে পৰিৱেশটো ডিব্ৰুগড় লোকসভা সমষ্টি? ডিব্ৰুগড় লোকসভা সমষ্টিত আজি আমি কেইবাখনো সভা কৰিলোঁ। অলপ আগে মাকুমত আমি AGP আৰু বিজেপিৰ যৌথ সভা কৰিলোঁ, কাৰ্যকৰ্তাসকলৰ ইমান উৎসাহ। আৰু এই যে AGP আৰু বিজেপি আজি দশক জুৰি হাতে হাত ধৰি মিত্ৰতা ধৰ্ম পালন কৰি কাম কৰিছে, এইটোৱে খুব আমাক অভিভূত কৰি তোলে। কেৱল ৰাজ্যিক পৰ্যায়ত বা জিলা পৰ্যায়ত নহয়, আজি আমি মাকুমৰ সভাত দেখিছোঁ প্ৰতিখন গাঁৱৰ পৰা যিসকল নেতা AGP বিজেপি সকলো একেলগে আহিছে, একেখন গাড়ীতে আহিছে, একেলগে দুখন ফ্লেগ দাঙি লৈছে। এই বস্তুটোৱে আমাক ইমান সাহস দিয়ে যে ইয়াৰ প্ৰভাৱ বৰপেটাতো ইতিবাচককৈ পৰিব, ইয়াৰ প্ৰভাৱ শিৱসাগৰ, লখিমপুৰ প্ৰত্যেকটো সমষ্টিত পৰিব। গতিকে আমাৰ এতিয়া বৰপেটাত যিদৰে AGP প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বিজেপি প্ৰাৰ্থী বুলি ধৰিছোঁ, আমাৰ চিনটো বেলেগ। মোদীজীক ভোট দিব ৰাইজে। UPPLৰ প্ৰাৰ্থীজন আমাৰ প্ৰাৰ্থী বিজেপিৰ। এই যিটো তৃণমূল পৰ্যায়তো আমাৰ মিত্ৰ দলসমূহৰ যিটো খুব নিজৰ মাজত খুব সুসংবদ্ধভাৱে একাত্ম হৈ আছে, এইটো কিন্তু সঁচাকৈ অতি গুৰুত্বপূৰ্ণ। ই আমাক শক্তি দিয়ে। আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালদেৱ সদায় জনপ্ৰিয়, তেখেত বিপুল ভোটত জিকিব। আৰু আমাৰ মাজত এতিয়া আমি সভাত কৈছোৱে মই যে এতিয়া মাৰ্ঘেৰিটা সমষ্টিৰ পৰা ভাস্কৰ শৰ্মাই 55ৰ পৰা 65,000 লিড দিব। বাকীসকলে কৈছে যে আমিও দিম। এতিয়া আমাৰ নিজৰ মাজত কম্পিটিশ্যন বিধায়কসকলৰ যে মাৰ্ঘেৰিটাত বেছি লিড হ'ব নে ডিগবৈত লিড বেছি হ'ব নে নৱগঠিত মাকুমত হ'ব নে নাহৰকটীয়াত হ'ব, ডিব্ৰুগড় দুলিয়াজানত হ'ব। আমাৰ এতিয়া বিধায়কসকলৰ মাজতে কম্পিটিশ্যন, কোনে সৰ্বানন্দ সোণোৱালক অধিক লিড দি নৰেন্দ্ৰ মোদী দেৱৰ হাত অধিক শক্তিশালী কৰিব পাৰে। গতিকে ইয়াত বেলেগ কথা নাই। গণতন্ত্ৰৰ প্ৰতি আমি সদায় সন্মান কৰোঁ। কংগ্ৰেছ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ প্ৰতি আমাৰ শুভেচ্ছা আছে, কিন্তু বেলেগ একো নাই। মানুহে খালি এইটোৱে আমি তেওঁৰ এটা দুৰ্বলতাৰ সুযোগ লৈছোঁ, কাৰণ তেখেতে এইটো কৰিব বুলি ভবা নাছিলোঁ। নিজেই গোটেই বিগত দশক জুৰি জয় অসম বুলি কৈ সদৌ অসম ছাত্ৰ সন্থাত আছিল, এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী হৈ চিন তেওঁৰ জাহাজ হ'ব পাৰে, কংগ্ৰেছৰ প্ৰাৰ্থী হৈ উঠিছে। গতিকে 855জন শ্বহীদৰ হত্যাকাৰী কংগ্ৰেছ প্ৰাৰ্থী হোৱাটো লুৰিণজ্যোতি গগৈক, বাকী মানুহটো বাদি দিলোঁ, নিউট্ৰেল মানুহ বা বেলেগ মানুহ, জাতীয়তাবাদী শিবিৰৰ মানুহখিনি তেওঁক ভোট নিদিয়ে, নিজৰ দলেও নিদিয়ে। আৰু মই যিটো ঘূৰি আছোঁ দেখিছোঁ, কংগ্ৰেছৰ মানুহবিলাক যি কম সংখ্যক হ'ব পাৰে, আজি শক্তি কম হ'ব পাৰে, কিন্তু ৰাজনৈতিকভাৱে তেওঁলোক বহুত দশক জুৰি তেওঁলোক অভিজ্ঞ। তেওঁলোকে নিজৰ ঘৰখন কিয় লোকক এৰি দিব? এতিয়া ইতিমধ্যেতো ঘাটোৱাৰ ডাঙৰীয়া, ৰাজু চাহ ডাঙৰীয়াই বিভিন্ন সময়ত বিভিন্ন বক্তব্য দিছে, এইটো নকওঁ। তৃণমূল পৰ্যায়তো কংগ্ৰেছ মানুহে কৈছে নাই ইয়াতো আমি আৰু তেওঁক মাতি আনি আমাৰ নিজৰ ঘৰখন গতাই দিলেহে হ'ব। গতিকে ইয়াত কংগ্ৰেছ পাৰ্টীও ভোট নিদিয়ে। গতিকে একপক্ষীয়ভাৱে হ'ব ৰাইজৰ। তথাপি আমি সদায় প্ৰতিজন মানুহৰ, আনকি সেই কংগ্ৰেছৰ কোনোবা গাঁৱত থকা এগৰাকী ব্যক্তি যিয়ে হয়তো মোদীক ভাল পায়, তেওঁৰো আশীৰ্বাদ বিচাৰিছোঁ। তথাপি তাৰ মাজতে চমুকৈ সুধিছোঁ যে দুজন প্ৰাৰ্থী সন্মুখত আছে, এজন লুৰিণজ্যোতি গগৈৰ কথা ইতিমধ্যে আপুনি কৈছেই, আপৰ যিগৰাকী প্ৰাৰ্থী মনোজ ধানোৱাৰ, তেখেতেও বাগানত যথেষ্ট প্ৰচাৰ এনেকুৱা ধৰণৰ কিবা কৰি আছে, তেওঁ প্ৰতিদ্বন্দ্বী হ'ব বুলি আপোনালোকে ভাবেনে? নহয়, এতিয়া বাগানততো কোনো কথাই নাই। 99% লোক আমাৰ সৈতে আছে, আমাক আশীৰ্বাদ দি আছে। কাৰণ বাগানৰ উঠি অহা প্ৰজন্ম বা জ্যেষ্ঠজনে দেখিছে যে এইখন ডক্টৰ হিমন্ত বিশ্ব চৰকাৰৰ দিনতেই মজুৰি দুগুণ হৈ গৈছে। আজি বাট পথ নিৰ্মাণ হৈছে, স্কুল নিৰ্মাণ হৈছে, শিক্ষাৰ বাবে জলপানী দিয়াৰ পৰা আদি কৰি প্ৰশিক্ষণ, বিভিন্ন ধৰণৰ তেনে UPSC APSC সকলোতে প্ৰশিক্ষণ দিয়া হৈছে, নাৰ্ছৰ বাবে বিশেষ, আৰু মেডিকেল কলেজৰ ছিট সংৰক্ষণ, সকলোবিলাকৰ পৰা গোটেই আমাৰ চাহ জনগোষ্ঠীটো কিমান সুন্দৰকৈ আগুৱাই নিছে। গতিকে তাত আৰু বেলেগ কথা নাই। কিন্তু মনোজ ধানোৱাৰ এগৰাকী বৰ ভদ্ৰলোক মানুহ, ডিগবৈৰ মোৰ চুবুৰীয়া মানুহ, মই মাৰ্ঘেৰিটা, তেওঁ ডিগবৈ। তেওঁৰ প্ৰতি মোৰ সদায় শুভেচ্ছা আছে। খুব এটা সমাজসেৱী পৰিয়ালৰ সন্তান গৌতম, মনোজ প্ৰত্যেকজনেই খুব ভদ্ৰ। কিন্তু মোৰ অনুমান এই মুহূৰ্তলৈকে আচলতে লুৰিণজ্যোতি গগৈ তৃতীয় স্থানত আছে। আৰু নিজৰ ব্যক্তিৰ চাহ বাগান বুলি কথা নাই, তেওঁ শিক্ষাৰ সৈতে জড়িত। গতিকে চাহ হওক, চহৰ হওক, গাঁও হওক, সৰ্বানন্দ সোণোৱাল 1, 2, 3, 4, 5ত সৰ্বানন্দ সোণোৱালে আছে, কিন্তু 6 নম্বৰ পজিশ্যনত আছে মোৰ দৃষ্টিত ধানোৱাৰ ডাঙৰীয়া, 7 নম্বৰ পজিশ্যনত আছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। আমি এইটো আমাৰ যিটো সৰজমিনভাৱে নিজস্ব পৰ্যবেক্ষণ, ইয়াৰ দ্বাৰা তেওঁক কেতিয়াও আমি হেয় প্ৰতিপন্ন কৰিব বিচৰা নাই। লুৰিণজ্যোতি গগৈৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। ধানোৱাৰ ডাঙৰীয়াটো আমাৰ এগৰাকী মোৰ ব্যক্তিগতভাৱে অতি নিকট মানুহ।